এতিয়া কথা এটা মানে হৈ গ'ল যে মানুহে 4-5 বছৰ 10 বছৰৰ পৰা কাম কৰি আছে, তুমি 1 মাহত কেনেকৈ শিকাবা? 1 মাহত কেনেকৈ তুমি শিকাবা বুলি কথা এটা ওলায়। তো মই কৈছোঁ কেনেকৈ শিকাম। 1 মাহত কাম শিকাটো কোনো ডাঙৰ কথা নহয়, ঠিক আছে, যদি কাম শিকিম বুলি ভাবে। ঠিক আছে, আমি মোবাইলৰ কাম শিকিবৰ কাৰণে মানুহৰ দোকানত কাম কৰিবৰ কাৰণে পঠোৱা হয় ল'ৰাবিলাকক। মাক বাপেকে পঠাওক বা যোনে পঠাওক, নিজেই যাওক, তেওঁলোকে দোকানত কাম শিকিম বুলি থাকে। কিন্তু দোকানে কেনেকৈ কাম শিকাব পাৰিব? দোকানীয়ে তাক দি ৰাতিপুৱাই গধূলি 2 বেলা ঝাৰু মাৰাব, ঠিক আছে, কিবা বস্তু অনা নিয়া কৰাব, জেৰক্স মাৰাব, ফটো বনোৱা, এইবিলাক কাম কৰাই থাকিব। সি যিটো কাম শিকিবৰ কাৰণে আহিছিলে সেইটো কাম তেতিয়া শিকিব নোৱাৰে, কাৰণ এইবিলাক শিকিবৰ টাইম লাগে, ফ'কাছ লাগে। তো সেইকাৰণে আমাৰ ইয়াত যেতিয়া আপুনি আহিব, আমি ডাইৰেক্ট এনেকুৱা এইবিলাক চাৰ্কিটত প্ৰথম দিনৰ পৰাই আপোনাৰ কাম কৰাম, ঠিক আছে। ফল্ট ফাইণ্ডিং, বেমাৰ কি ক'ত আপুনি ডায়েগন'জ কৰিব, কেনেকৈ ডায়েগন'জ কৰিব, আমি প্ৰথম দিনাই আপোনাক এইবিলাক চাৰ্কিটত কাম কৰাম। প্ৰথম দিনাৰ পৰাই আমি আপোনাক এনেকুৱা চাৰ্কিট দিম, ঠিক আছে। কম্পনেণ্টৰ নলেজ আপোনাৰ হৈ থাকিব। কম্পনেণ্ট টেষ্টিং আপুনি শিকিব, কম্পনেণ্টৰ বিহেভিয়াৰ শিকিব। তো দোকানত যিটো কাম 5 বছৰত নহয়, 10 বছৰত নহয়, ইনষ্টিটিউশ্যনত সেইটো 1 মাহত কমপ্লিট হৈ যায়। প্ৰথম দিনৰ পৰা কামতে ফ'কাছ, বেলেগ একো নাই। আমাৰ চিলেবাছৰ নিচিনা ডিজাইন কৰা আছে মানে ক্লাছবোৰ। প্ৰথমত কম্পনেণ্ট, তাৰপিছত আৰু হেণ্ড স্কিলটো ডেইলি হৈ থাকিব। প্ৰথমত কম্পনেণ্ট, তাৰপিছত কম্পনেণ্ট টেষ্টিং, তাৰপিছত চাৰ্কিট মানে কেনেকৈ কাম কৰে, তাৰপিছত ছফ্টৱেৰ, হাৰ্ডৱেৰ, ঠিক আছে। তো তেনেকুৱা কমপ্লিট কোৰ্ছ আমাৰ ডিজাইন কৰা আছে। কম সময়ৰ ভিতৰতে মোবাইল ৰিপেয়াৰিং শিকিব পাৰি, এনেকুৱা নহয় যে বহুত দিন লাগিব পাৰে। আপুনি বহুত কম দিনতে মোবাইল ৰিপেয়াৰিং শিকিব পাৰি আৰু কম খৰচত শিকিব পাৰি। কম টকাৰ ভিতৰত মোবাইল ৰিপেয়াৰিং আমি কৰিব পাৰোঁ। থেংক ইউ।